জুবিন গাৰ্গৰ মোবাইলৰ পৰা কি নাইকিয়া কৰিলে সিদ্ধাৰ্থই 12 দিন লুকাই থকা অৱস্থাত কি ভুল কৰিলে দালাল মেনেজাৰে চাওক সিদ্ধাৰ্থৰ হাতৰ পৰা CIDয়ে জব্দ কৰিলে জুবিন গাৰ্গৰ মোবাইল ফোন যেটো মোবাইলৰ পৰা আৰক্ষীয়ে লাভ কৰিলেহেঁতেন বহু তথ্য সেই তথ্যসমূহ নিশ্চিতভাৱে ডিলিট কৰিছে সিদ্ধাৰ্থই নিজক বচাবলৈ সিদ্ধাৰ্থই জানে এইবাৰ কোনেও তাক বচাব নোৱাৰে হে চালাকি কৰি মূৰ খটুৱাই গুগল খুচৰি আৰক্ষীৰ চকুত ধুলি দিবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিছে আনকি দিল্লীৰ পৰা ৰাজস্থান তাৰে মাজত কেমাটাও স্থানলৈ ঘূৰি ফুৰিছিল পলায়নৰ চেষ্টা কৰিছিল কিন্তু নহল জুবিন গাৰ্গৰ মোবাইলটো নিজৰ লগত ৰখাটো প্ৰথম কথা আটাইতকৈ ডাঙৰ ভুল কৰিলে তথ্য ডিলিট কৰি তাতোকৈ ডাঙৰ ভুল কৰিলে অসম আৰক্ষীয়ে কি কৰিব নোৱাৰে সেয়া জানিবলৈ সিদ্ধাৰ্থই কেমাটাও জনম ল'ব লাগিব আৰক্ষীয়ে যিদৰে জাল পাতিছিল সেই জালত ভৰি দিলে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই 12 দিন লুকাই থকা অৱস্থাত শ্যামকানু আৰু সিদ্ধাৰ্থৰ মাজত হোৱা যোগাযোগ নিশ্চয় ধৰা পেলাব আৰক্ষীয়ে কেনেকৈ দুই অভিযুক্তৰ বাবে আজি জুবিন দা নাইকিয়া হৈ গ'ল এজন নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু যে জুবিন নগলে মই মৰি যাম বুলি কোৱা অভিযোগ উঠিছে আনহাতে মেনেজাৰ যে জুবিন দাৰ সকলো শেডিউল মেনেজ কৰি আহিছিল জুবিন দাই ক'ত থাকিব ক'ত যাব কি কৰিব কি খাব ক'ত প্ৰগ্ৰাম আছে সকলো মেনেজ কৰি আহিছিল এই সিদ্ধাৰ্থই এই দুই বেপাৰীৰ বাবে আজি অসমে হেৰুৱালে প্ৰাণৰ শিল্পী গৰাকীক এতিয়া প্ৰশ্ন হৈছে যদি সিদ্ধাৰ্থই আৰু শ্যামকানুই মিলি জুবিন দাৰ মোবাইলৰ পৰা কোনো তথ্য ডিলিট কৰিছে সেয়াও এতিয়া পোহৰলৈ আহিব মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা সকলো স্পষ্ট হ'ব অসমবাসীৰ সন্মুখত News Desk, Time 8.